না নিশ্চয় বাধা দিবলগীয়া বিগত দিনতো তেওঁলোকে মেঘালয়ৰ মানুহে মানে আমাৰ অসমৰ মানুহ বহুত অত্যাচাৰ কৰিছে। আমি বহুতবাৰ দেখিলোঁ আৰু বহুত আন্দোলন কৰিলোঁ, কিন্তু মানে এই বস্তুটো দুদিনৰ কাৰণে সমাধান হয় আৰু পৰৱৰ্তী সময়ত আৰু তেওঁলোকে মানে আমাৰ অসমৰ মানুহখিনিক আৰু মানে ধৰক তেওঁলোকে মাৰধৰ কৰে। গতিকে এইবাৰ যোনটো KSU নামৰ ছাত্ৰ সংগঠনটো, এটা একচুৱেলি ছাত্ৰ সংগঠন নহয়, এইটো মানে সন্ত্ৰাসবাদী সংগঠন বুলি আমি ক'ম। কাৰণ এই সংগঠনটোৱে অসমৰ গাড়ীবিলাক বিচাৰি বিচাৰি যেনেধৰণৰ তেওঁলোকে উৎপাত কৰিলে, যেনেধৰণৰ গাড়ী ভাঙিলে, এই বস্তুটো আমি ধৰক কোনো ধৰণৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু আগন্তুক দিনত মেঘালয় চৰকাৰ তথা মেঘালয় পুলিচ প্ৰশাসনৰ লগত এই ছাত্ৰ সংগঠনক অতি সোনকালে নিষিদ্ধ কৰিব লাগিব। আৰু ইপিনেৰে গাড়ী কোনোপধ্যে আমি আহিব দিয়া নহ'ব। আৰু এইটো ৰাণীৰ হয়, এইটো ৰাণী শুকুৰবৰীয়া গেটটো হয়, যিটো গেটেৰে আপোনাৰ নন ষ্টিং মেঘালয় ওলাব পাৰি, এইটো গেট হয়। তেওঁলোকে যদি ভাবিছে অসমীয়া মানুহখিনি বিকল্প পথ যদি লৈ পেলাই তেওঁলোকে অসমত সোমাম বুলি ভাবিছে, এইটো তেওঁলোকৰ ভুল ধাৰণা। কাৰণ অসমীয়া জাতিটো হ'ল যুঁজাৰু জাতি, আমি যুঁজি যুঁজি মৰি যাম। কিন্তু মেঘালয়ৰ নিচিনা এই এনুৰ নিংনি খোৱা মানুহ, এই KSU ছাত্ৰ সংগঠন এনুৰ নিংনি খোৱা ছাত্ৰ সংগঠন ন, সেইটো মানুহখিনি আমি ইয়াত সোমাব কেতিয়াও নিদিওঁ। এইটো অসম্ভৱ কথা। তেওঁলোকে যদি ভাবিছে ৰাণীৰে সোমাই পেলাই অসমত প্ৰৱেশ কৰিব, এইটো হ'ব নোৱাৰে কেতিয়াও। আমি আছোতো ইয়াতে বহি, আমি অকল মাৰ খাবই নাজানোতো, আমি মাৰিবও জানো, সময় পৰি যদি আমি মাৰিবও জানো।